ৰাইজক যিটো মৰ্যাদা দিব লাগে এগৰাকী শিল্পীয়ে, সেই শিল্পীগৰাকীয়ে ৰাইজক কোনো ধৰণৰ মৰ্যাদা দিয়া নাই আৰু আমাৰ সমিতিকো মৰ্যাদা দিয়া নাই। কাৰণ তেওঁলোকে আমি অহাৰ লগে লগে তেওঁলোকক কৈছিলোঁ যে আপোনালোকে এটা কাম কৰক, যদি আপোনালোকৰ শব্দযন্ত্ৰৰ বিজুতি ঘটি আছে আপোনালোকে ৰাইজক আপোনালোকে জনাওক, মঞ্চৰ পৰা ৰাইজক কওক যে আমাৰ এইটো বিজুতিৰ কাৰণে আমি অকণমান আমাৰ দেৰি হৈছে বুলি। তেতিয়াও ৰাইজ হয়তো শান্ত হ'লহেঁতেন। তেওঁলোকে সেইটোও নকৰিলে। বাৰে বাৰে কোৱাৰ পিছতে তেওঁলোকে সেইটো ক'বলৈ অপাৰগ আছিলে। আৰু তাৰপিছত এনেকুৱা বিহু সমিতিত ইমান ৰাতি 12 বজাৰ, আচলতে আমাৰ 12 তাৰিখে যদিও আছিলে, আমি 13 তাৰিখেহে সেই বিহুখন পাতিব লগা হৈছে। 12 বজাৰ পিছত যেতিয়া মঞ্চত এগৰাকী শিল্পী, আমন্ত্ৰিত শিল্পী উঠে, তেতিয়া ৰাইজ অতিষ্ঠ হোৱাটো স্বাভাৱিক। আৰু কিছু ইয়াত তেনেকুৱা ধৰণৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আমাৰ সমিতি দায়বদ্ধ কাৰণে আমি তাত হস্তক্ষেপ কৰিবলৈ বাধ্য হৈছিলোঁ। ভিডিঅ'টো সম্পূৰ্ণ মিছা ভিডিঅ' দিছে। সেই ভিডিঅ'টোত আচলতে আমাৰ সমিতিয়ে নিয়ন্ত্ৰণৰ বাবে তাত আছিলে, আচলতে তেওঁক অপদস্থ কৰাৰ কাৰণে নাছিলে। গতিয়াই দিয়া আমাৰ দৰ্শকৰ পৰা কিছু ল'ৰা, 2-4জন ল'ৰা গৈ মঞ্চত উঠিছিলে। মঞ্চত উঠাৰ পাছত তেওঁলোকক একচুৱেলি আমি নিয়ন্ত্ৰণৰ বাবে আমাৰ কেইজনমান ল'ৰাই, সমিতিৰ ল'ৰা উঠি গৈছিলে, দুজন ল'ৰা উঠি গৈছিলে। উঠি গৈ নিয়ন্ত্ৰণ কৰাৰ বাবে তেওঁক এই মঞ্চত উঠা ল'ৰাজন যিজন আছিলে, যিজনক গতিয়াই দিছে সেইজনো আমাৰ সমিতিৰে সদস্য আছিলে। আমাৰ পিছফালে বহি আছে সুভাষ দাস বুলি, তেখেত কোনো কলাকুশলী নহয়। গতিকে এইবিলাক মিছাকৈ অসমবাসীৰ মাজত তেওঁলোকে প্ৰচাৰ কৰাটো আমি অতিকে দুখ পাইছোঁ। আৰু এনেকুৱা ধৰণৰ উঠি অহা নতুন প্ৰজন্মৰ শিল্পী হিচাপে তেখেতক অনুৰোধ জনাম, আমি ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ বিভিন্ন জেগাত তেওঁলোকে বিহু প্ৰগ্ৰেম কৰাৰ নামত বিভিন্ন জেগাৰ বদনাম কৰাৰ পৰা বিৰত থাকক, বিভিন্ন সমিতিক বদনাম কৰাৰ পৰা বিৰত থাকক। কাৰণ এই বিহুখন এদিনীয়া নহয়, বহুদিন কষ্ট কৰি ৰাইজৰ পৰা পইচা উঠাই পেলাই বহু কষ্ট কৰি এই বিহুখন আমি উদযাপন কৰোঁ। তাত যদি শিল্পীয়ে মৰ্যাদা নিদিয়ে, ওলোটাকৈ যদি সমিতিৰে দোষ দিয়ে বা জাগাৰ বদনাম কৰে, তেতিয়াহ'লে সেই শিল্পীজন কিমান তেওঁ দূৰদৰ্শী, সেইটোও চিন্তনীয় বিষয়। আমি তেওঁক বেয়া পোৱা নাই। সান্নিধ্য ভূঞা ভদ্ৰ ল'ৰা, তেওঁ উঠি আহিছে, ভাল গাইছে, সঁহাৰি পাওক। তেওঁক আমি কোনো ধৰণৰ ক'তো মন্তব্য কৰা নাই। তেওঁ শান্ত ল'ৰা। গতিকে তেওঁৰ লগত যিখিনি শিল্পী আহিছিলে, প্ৰান্তিক দাস বুলি, তেখেতে কি প্ৰৰোচনাত, কাৰ প্ৰৰোচনাত 5 দিন পিছত এই পোষ্টটো দিলে, সেইটো আমি নিজেই অবাক হৈ গৈছোঁ। কাৰণ যদি পোষ্টটো দিব লগা আছিলে বা তেওঁলোকৰ যদি অপমান হৈছিলে, বিহুৰ দ্বিতীয় দিনাখন, নেক্সট দিনাখন তেওঁলোকে দিব পাৰিলে হয়, কিন্তু নিদিলে। 5 দিন পিছত কিয় পোষ্টটো দিলে তাত আমাৰ সন্দেহ হৈ গৈছে। কাৰণ সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে এনেকুৱা ধৰণে জাগাৰ বদনাম কৰি, সমিতিৰ বদনাম কৰি তেওঁলোকে এনেকৈ গীত পৰিৱেশন কিমান দিন কৰি থাকিব পাৰিব, সেইটো আমাৰ অলপ বিবেচনাযোগ্য হ'ব। গতিকে অসমবাসী ৰাইজক আমি নমস্কাৰ কৰি জনাইছোঁ। বৰপেটাৰ বাসী ইমান অমায়িক, ইমান ভদ্ৰ, আজি অসম সাহিত্য সভা, অসম নাট্য সন্মিলনৰ নিচিনা অনুষ্ঠানে ইয়াতে আমাৰ প্ৰকাশ কৰি গৈছে। অসমৰ বিভিন্ন মানুহে বৰপেটাত আহিছে, তেওঁলোকে চাই গৈছে আমাৰ এইখন সমাজ বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ। গতিকে ইয়াত মিছাতে আমাৰ এই সমাজখন ভাঙিবলৈ এই সৰু ল'ৰা বুলিয়ে কৈছোঁ, সান্নিধ্য ভূঞা, প্ৰান্তিক দাস, এওঁলোকে একো আঁতি গুৰি নজনাকৈ এনেধৰণে মন্তব্য কৰাটো বা এনেধৰণে পোষ্ট দিয়াটো আচলতে দুৰ্ভাগ্যজনক বুলি আমি বিবেচনা কৰিছোঁ। তেওঁলোকৰ যিটো আমাৰ শব্দযন্ত্ৰটো তেওঁলোকে 3 বজাত আবেলি 3 বজাতে তেওঁলোকে সাজু কৰিছিলে। 3 বজাৰ পৰা ঠিক কৰি আছে। 3 বজাৰ পৰা 12 বজালৈকে তেওঁলোকে শব্দযন্ত্ৰটো ঠিক কৰিব নোৱাৰিলে, ৰাতি 12 বজালৈকে নোৱাৰিলে, যাৰ ফলত আমাৰ কমিটিৰ শব্দযন্ত্ৰৰে তেওঁলোকে গীত পৰিৱেশন কৰিব লগা হৈছে। এইটো দুৰ্ভাগ্যজনক। আমি পইচা দিহে আমি এজন শিল্পীয়ে আমি আমন্ত্ৰণ কৰিছোঁ, ৰাইজে আগ্ৰহেৰে চাব আহে। ৰাইজ কিমান সময়লৈকে ধৈৰ্য ধৰিব পাৰে সেই কথাটো অসমৰ ৰাইজে বিবেচনা কৰিব। ইয়াত সমিতি আৰু বৰপেটাৰৰ ৰাইজৰ আচলতে কোনো দোষ নাই। সঁচা দোষখিনি কৰিছে তেওঁলোকে চুক্তিমতে কাম কৰিছেনে তেওঁলোকে নিজে ভাবি চাওক। যদি চুক্তিমতে কাম কৰিছে তেতিয়াহ'লে আমাৰ ওপৰত তেওঁলোকে ওজৰ আপত্তি দৰ্শক আমি তাত মানি ল'ব পাৰিলোঁ হয়। মই আমাৰ সংবাদ কৰ্মীসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বৰপেটাৰ সাৰ্বজনীন ৰঙালী বিহু সন্মিলনৰ যিটো এটা আমাৰ অসমবাসীলৈ এটা বিৰূপ প্ৰক্ৰিয়া যোৱাকালি আমি ফেচবুক পোষ্টত পাইছোঁ। আৰু সেই পোষ্টটো পাই আচলতে আমি উদ্বিগ্নতা প্ৰকাশ কৰিছোঁ আৰু দুখ প্ৰকাশ কৰিছোঁ। কাৰণ আমাৰ এই বৰপেটাৰৰ 48 বছৰে
ভূপেন হাজৰিকা, খগেন মহন্ত আদিৰে পৰা বিভিন্ন পুৰোধা শিল্পীয়ে ইয়াতে গীত পৰিৱেশন অনুষ্ঠান পৰিৱেশন কৰি গৈছে, কিন্তু আজিলৈকে তেনেধৰণৰ বৰপেটা ৰোডৰ কোনো আমাৰ ইয়াতে সন্মান লাঘৱ হোৱা নাই। কিন্তু এইবাৰ এইটো অজানিতে কিয় এইটো হ'ল তাৰ বাবে আমি দুখ প্ৰকাশ কৰিছোঁ। আচলতে এই বৰপেটা ৰোডতেই ঐতিহাসিক অসম সাহিত্য সভাৰ পৰা, অসম নাট্য সন্মিলনৰ পৰা বিভিন্ন অসমৰ ডাঙৰ ডাঙৰ অনুষ্ঠানবিলাক ইয়াত চলি আহিছে, কিন্তু আজিলৈকে আমাৰ বৰপেটা ৰোডৰ কোনো ধৰণৰ আঙুলিয়াব পৰাকৈ কোনো ধৰণে আমাক অসমবাসীয়ে আমাক হেয় প্ৰতিপন্ন কৰিব পৰা নাই। কিন্তু সিদিনাখন এই বিহুৰ দিনাখন যোৱা 12 মে' তাৰিখে যিখন আমাৰ সাৰ্বজনীন ৰঙালী বিহু সন্মিলনত আমি যিজন শিল্পীক গীত পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনাইছিলোঁ, আমাৰ চুক্তিমৰ্মে তেওঁৰ লগত নিশা 10 বজাত তেওঁ আহি আমাৰ মঞ্চত উঠিব আৰু 12 বজাত আমাৰ মঞ্চৰ বিহু সন্মিলন অনুষ্ঠান শেষ কৰিব। কিন্তু দুখৰ বিষয়, তেওঁলোকে আমাৰ ইয়াত আহি পাইছে 10:45 তেওঁলোকে শিৱসাগৰৰ পৰা আহি পাইছে, কিন্তু তেওঁলোকে আমাক বাৰে বাৰে কৈ আছে আমি আহি পাইছোঁ, অলপ সময় আমাক জিৰণি ল'ব লাগিব, আমি বহুত দূৰণিবতীয়া ৰাস্তাৰে আহিছোঁ। আমি তাৰ বাবেও তেওঁলোকক আমি ক'লোঁ আধা ঘণ্টা সময় আপোনালোকক দিম, আপোনালোকে আধা ঘণ্টা সময়ত গোটেইখিনি ইয়াতে আমাক সুকলমে আমাৰ প্ৰগ্ৰামখন চলাই দিয়ক। কিন্তু এইফালে 12 বজালৈকে তেওঁলোকে মঞ্চত উঠা নাই, আৰু তেওঁলোকৰ যিটো ছাউণ্ড ছিষ্টেম অৰ্থাৎ যিটো শব্দযন্ত্ৰ যিটো তেওঁলোকে আনিছে, তেওঁলোকে সেইটো ব্যৱহাৰ কৰিব নোৱাৰিলে, বিভিন্ন বিজুতি ঘটি আছে। তেওঁলোকে ক'লে যে আমাৰ এইটোত আমি বিজুতি ঘটি আছে, আমি তাত কৰিব নোৱাৰিম, গতিকে আপোনালোকৰ যদি শব্দযন্ত্ৰটো আছে আপোনালোকৰ শব্দযন্ত্ৰটো আমাক ঠিক কৰি দিয়ক, আমি তাতে গীত পৰিৱেশন কৰিম। তাৰপিছত আমি আমাৰ শব্দযন্ত্ৰটো ঠিক কৰি দিলোঁ। দিয়াৰ পিছত আমাৰ যিখিনি দৰ্শক আচলতে 9টা বজাৰ পৰা 10 বা 11 বজালৈকে দৰ্শকে এটা বিহু চাম বুলি তেওঁলোকে আগ্ৰহেৰে বাট চাই থাকে, যাৰ ফলত 12 বজালৈকে যেতিয়ালৈকে আমাৰ শিল্পীজন মঞ্চত উঠা নাই বা গীত পৰিৱেশন কৰা নাই, একচুৱেলি আমাৰ দৰ্শক অতিষ্ঠ হোৱাটো স্বাভাৱিক। অতিষ্ঠ হৈ দৰ্শকে কিছুমান কটু মন্তব্য ৰভামণ্ডপৰ পৰা কৰিছে যদিও আমাৰ সমিতিৰ এটা দায়িত্ব আছে। সমিতিৰ দায়িত্ব হ'ল যাতে কোনো ধৰণৰ অনিয়ন্ত্ৰিত পৰিস্থিতি আমাৰ ইয়াতে হ'ব নোৱাৰে, তাৰ কাৰণে আমাৰ দায়িত্ববোধটো আমি পালন কৰাৰ বাবে মঞ্চত কিছুমান ৰাইজৰ পৰা মানুহ গৈ মঞ্চত কিছুমান মানুহে তাত ভিৰ কৰিছিলে, যাৰ ফলত আমাৰ সমিতিৰ 3-4জন ল'ৰাই সেই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আমাৰ মঞ্চৰ পৰা আঁতৰাই দিছে। আৰু যিটো ভিডিঅ' ইয়াতে প্ৰকাশ কৰিছে, সেই ভিডিঅ'টো সম্পূৰ্ণ এটা মিছা ভিডিঅ' দিছে। সেই ভিডিঅ'টোত আচলতে আমাৰ সমিতিৰ মানুহখিনিয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবেহে তাত উঠিছিলে। তেওঁক আচলতে প্ৰটেকশ্যন দিয়াৰ কাৰণে, তেওঁক যাতে কোনো ধৰণৰ অশালীন ব্যৱহাৰ কৰিব নোৱাৰে বা বেয়া ব্যৱহাৰ কৰিব নোৱাৰে, তাৰ বাবে আমাৰ সমিতিয়ে মানুহখিনি নমাই দিছিলে। আৰু যিকেইজন মানুহ নমাই দিছিলে বা এজনক গঠিয়াই দিছিলে, সেইজন কিন্তু আমাৰ শিল্পীৰ মানুহ নহয়, আমাৰ বৰপেটা ৰোডৰে ৰাইজৰ মানুহ। তেওঁ আমাৰ লগত ইয়াতে উপস্থিত আছে, সুভাষ দাস এখেত আছিলে, এখেতক গঠিয়াই দিছে। এখেত কোনো কলা কুশলী বা শিল্পী নহয় বা বাদ্যযন্ত্ৰীও নহয়। এই ভিডিঅ'টোকে তেওঁলোকে ওলোটাকৈ অসমৰ ৰাইজক বুজাইছে যে বিহু কমিটিখনে তাত মাৰপিট কৰিছে বা বেয়া ব্যৱহাৰ কৰিছে বুলি তেওঁলোকে উত্থাপন কৰিছে। আচলতে সম্পূৰ্ণ মিছা কথা। আমি তেওঁলোকক সম্পূৰ্ণ টকা দিয়াৰ পিছতহে মঞ্চত উঠিছে। আমি সম্পূৰ্ণ তেওঁলোকক টকা বৰঙণিখিনি, আমি যিখিনি বৰঙণিত আমাৰ চুক্তিপত্ৰ হৈছিলে, চুক্তিমতে আমি পইচাখিনি দিওঁ। আৰু এটা কথা উঠিছে, সুৰাপান কৰাটো এটি সহজ কথা। সুৰাপান কৰা বুলি ক'লে যে মানুহবিলাক সুৰাপাই হৈ যাব, সেই কথাটো এই কিছুমান অনুষ্ঠানত হয়। থাকিব পাৰে তাৰে মাজত 2-এজন ডেকা ল'ৰা কোনোবাই সুৰাপান কৰিব পাৰে, কিন্তু তেওঁলোকে যিটো কৈছে যে সান্নিধ্য ভূঞাক চোলাত ধৰি টানি লৈ গৈছে, এইটো সম্পূৰ্ণ মিছা কথা কৈছে। কোনো ধৰণৰ ইয়াতে আমাৰ সেই ব্যৱহাৰ কৰা হোৱা নাই তেওঁক। আৰু কিবা অকণমান যদিও তাত যুক্তিতৰ্কৰে কিবা অকণমান কথাকটি হৈছে, তাত আমি সমিতিয়ে গৈ সেইটো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছোঁ। সেই কথাটো অশ্লীল গালি গালাজ পৰা বুলিও তেওঁলোকে এটা হেৰিত কৈছে, কিন্তু আচলতে সেইটো সম্পূৰ্ণ মিছা কথা। অশ্লীল গালি পাৰিব লগা যদি কোনোবা আছিলে দৰ্শকৰ মাজত,
বাহিৰৰ পৰা কোনোবাই কৰিছে যদিও আমি গম নাপাওঁ, কিন্তু তেওঁৰ ওচৰত তেনেধৰণৰ কোনো অশ্লীল গালি গালাজ কৰা হোৱা নাই। প্ৰান্তিক দাসে এটা কথা কৈছে যে হিংস্ৰ জন্তুৰ মাজত থকা যেন লাগিছে, কি ক'ব এতিয়া? প্ৰান্তিক দাস এটা সৰু ল'ৰা। আচলতে এখন ঠাইৰ বা এখন সমিতিৰ ইতিহাস নজনাকৈ তেওঁলোকৰ কোনো ধৰণৰ আঁতিগুৰি নোলোৱাকৈ এটা মন্তব্য কৰাটো সহজ কথা। তেনেদৰে মন্তব্য কৰিলে যে এখন সমাজ ভাঙি যাব পাৰে, সেই সৰু ল'ৰাজনক মই আপোনালোকৰ দ্বাৰাই মই সকীয়াই দিছোঁ, তেওঁলোকে যাতে যিহেতু বয়সৰ প্ৰতি সন্মান ৰাখি, তেওঁলোকৰ বয়সৰ প্ৰতি সন্মান ৰাখি কথা বতৰাবিলাক কয়, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। মই অলপ কওঁ, সন্মানীয় সাংবাদিক বন্ধুসকল, সান্নিধ্য ভূঞাৰ আমাৰ যিটো চুক্তি আছিলে, সেই চুক্তিটো আছিলে তেখেতে 10 বজাত আহিব, 10 বজাৰ পৰা তেখেতে মঞ্চত উঠিব, 12 বজাত শেষ কৰিব। তেখেতে আহি পালে 11টা বজাত, প্ৰায় 11টা বাজিছে। শব্দযন্ত্ৰ যিখিনি আছিলে তেওঁলোকৰ বিকল আপোনালোকক ইতিমধ্যে তেখেতে ক'লে এটা কথা বাৰে বাৰে কৈ আছে যে 11টা বজাত আহি পোৱাৰ পিছত কৈছে যে আমাক আধা ঘণ্টা 1 ঘণ্টামান ৰেষ্ট দিয়ক, বহুত দূৰৰ পৰা আহিছে। যে বহুত দূৰৰ পৰা যদি আহিছে, তেওঁলোকে শিৱসাগৰৰ পৰা প্ৰগ্ৰাম কৰি অহা বুলি আমাক কৈছে, কিন্তু আগতেতো আমি জনা নাছিলোঁ তেওঁলোকে শিৱসাগৰৰ পৰা আহিব নে বৰপেটাৰ পৰা আহিব। আমিতো আমাৰ লগত কোনো ধৰণৰ কথা নাই। তেখেতসকলে কৈ আছে বাৰে বাৰে যে ইমান দূৰৰ পৰা অহাৰ পিছত আমি প্ৰগ্ৰাম কেনেকৈ কৰিম। আপোনালোকে যদি সঁচাকৈ ইমান দূৰত প্ৰগ্ৰাম ৰাখি বৰপেটা ৰোডত আহিছে, প্ৰায় 400 কিলোমিটাৰ, আপোনালোকে বৰপেটা ৰোডত প্ৰগ্ৰামটো ৰাখিবই নালাগিছিল। কাৰণ কিয়, আপোনালোকে জানে যে শিৱসাগৰৰ পৰা বৰপেটা ৰোড আহি পালে মিনিমাম 12 পৰা 13 ঘণ্টা সময় লাগে। সেইটো বস্তু বিবেচনা কোনে কৰিব? আমাৰ কমিটিয়ে কৰিব না সান্নিধ্য ভূঞাৰ টিমে কৰিব? গতিকে তেওঁলোকৰ শব্দযন্ত্ৰ ঠিক নহ'ল। আমাৰ শব্দযন্ত্ৰ ব্যৱহাৰ কৰি তেওঁলোকে প্ৰথমে আৰম্ভ কৰিলে। আৰম্ভ কৰাৰ পিছত এটা আপোনালোকক গুৰুত্বপূৰ্ণ কথা কওঁ যে তেখেতসকলৰ যিটো শব্দযন্ত্ৰৰ যিবিলাক আপোনাৰ তাঁৰ চাৰ লগোৱা থাকে, কোনো তাঁৰ চাৰ কানেকশ্যন হোৱা নাছিল। ট্ৰেকত গানটো পাব্লিকক মানে ৰাইজক দেখুৱাৰ কাৰণে ট্ৰেকত আৰম্ভ কৰিছিল। ট্ৰেকত আৰম্ভ কৰাৰ পিছত যেতিয়া আপোনাৰ হাতবিলাক হিলাই আছে, এনেই বস্তুবিলাক কোবাই আছে, তেতিয়া আমাৰ কিছুমান ৰাইজে ক'লে এইবিলাক কি, এইটো কি? তেতিয়া সান্নিধ্য ভূঞাই নিজে এনেকৈ নমস্কাৰ কৰিছে, ভুল হৈছে। তাৰপিছত আৰু নতুনকৈ আৰু আমাৰ কানেকশ্যনবিলাক সংযোগ কৰি তাৰপিছত তেওঁলোকে সংগীত অনুষ্ঠান আৰম্ভ কৰিছে। সংগীত অনুষ্ঠান আৰম্ভ কৰাৰ পিছত কোনো ধৰণৰ তাতে অপ্ৰীতিকৰ ঘটনা ঘটা নাই। আৰু যিখিনি তাতে ঘটনা ঘটিব বিচাৰিছিল, স্বাভাৱিকতে থাকিব পাৰে, কোনো উত্তেজিত লোক থাকিব পাৰে, সেইটো কমিটিৰ বুলি যে তেওঁলোকে প্ৰচাৰ কৰি আছে, তেওঁলোকেতো প্ৰমাণ কৰিব নোৱাৰে। কাৰণ কি কমিটিৰ প্ৰত্যেকৰে একোটা বেজ আছে, প্ৰত্যেকৰ বেজ আছে। যিগৰাকী ব্যক্তিসকলে মঞ্চত উঠিছিল তেওঁলোকৰতো কোনো বেজ নাছিলে। সেই বেজ নথকা ব্যক্তিসকলক আমাৰ কমিটিৰ লোকে মানে তেওঁলোকক প্ৰটেকশ্যন দিয়াৰ কাৰণে তাৰ পৰা মঞ্চৰ পৰা ধুনীয়াকৈ তেওঁলোকক ওলাই লৈ আহিছে। সেইটো কমিটিৰ মানুহে ভালহে কাম কৰিছে তেওঁলোকক প্ৰটেকশ্যন দিয়াৰ কাৰণে। গতিকে এই ধৰণৰ সস্তীয়া কিছুমান জনপ্ৰিয়তা লাভৰ কাৰণে যদি এইবিলাক কথা কয়, নিশ্চিতভাৱে আমাৰ বৰপেটা ৰোডবাসী ৰাইজ হিচাপে আমাৰ দুখ লাগিব, আমাৰ বিহু কমিটি হিচাপে দুখ লাগিব। কাৰণ সাৰ্বজনীন ৰঙালী বিহুখন এতিয়া 48 বছৰৰ পৰা 2 বছৰ পিছত 50 বছৰ হ'বলৈ গৈ আছে। ইয়াত 48 বছৰ ধৰি যি ধুনীয়াকৈ আমাৰ অনুষ্ঠান হৈ আছে, আজিলৈকেতো কোনো শিল্পী ইয়াতে বেয়া পাই যোৱা নাই। ইয়াতে জুবিন গাৰ্গ আহি গৈছে 3 বাৰ, পাপন আহি গৈছে 2 বাৰ, তেনেকুৱাকৈ আচুৰ্য বৰপাত্ৰ যোৱা 3 বছৰ আগতে আহি গৈছে। বিভিন্ন ভূপেন হাজৰিকাতো বহুবাৰ আহি গৈছে, খগেন মহন্ত ইয়াত বহুবাৰ আহি গৈছে। ইয়াতে কোনো শিল্পীয়েতো আজিলৈকে কোনো এনেধৰণৰ আচৰণৰ বলি হোৱা বুলি আমি জনা নাই বা তেখেতসকলে ক'ব নোৱাৰে। কিয় এতিয়া সস্তীয়া এই যিটো জনপ্ৰিয়তাৰ কাৰণে তেখেতসকলে কিয় ফেচবুকত এইবিলাক কৰি আছে, আমিতো ধৰিব পৰা নাই। তেওঁলোকক আমি বেয়া পোৱা নাই। উঠি অহা যুৱক, উঠি অহা যিহেতু সংগীত শিল্পী তেওঁ, আৰু তেখেতৰ ভাল হোৱাটো আমি বৰপেটা ৰোডবাসী হিচাপে কামনা কৰিছোঁ। গতিকে অসমৰ ৰাইজক যিটো তেওঁলোকে বিৰূপ প্ৰতিক্ৰিয়া দিছে, তাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু ভৱিষ্যতে যাতে কোনো অসমৰ চুকে কোণে বিভিন্ন জেগাত তেওঁ অনুষ্ঠান কৰক, যাতে কোনো কমিটিক বা কোনো